প্ৰসংগ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তপ্ত অসম বিধানসভা। জনজাতিকৰণ নাকচ কৰা নাই তেখেতৰ এৰা জনজাতিকৰণটো কেতিয়া হ'ব? এই ইমান কাহিনী শুনি 11 বছৰ পাৰ হৈ গ'ল ছাৰ। শাসকৰ উত্তৰত অসন্তুষ্ট হৈ বিৰোধীৰ সদন ত্যাগ। নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তৎপৰ হৈছিল চৰকাৰ। মন্ত্ৰী গোটৰ প্ৰতিবেদন যুগুত কৰি চমক দিছিল। নিৰ্বাচন গ'ল, জনজাতিকৰণত আকৌ স্থবিৰতা। প্ৰশ্ন হয়, মন্ত্ৰী গোটৰ প্ৰতিবেদন এতিয়া ক'ত আছে? কেন্দ্ৰীয় চৰকাৰে কেতিয়ালৈ দেশৰ সদনত উত্থাপন কৰিব এই প্ৰসংগ? ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নে নহয়? মন্ত্ৰী গোটৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে টোপোলা বান্ধি থৈছে, এই অভিযোগ বিৰোধীৰ। জনজাতিকৰণ নাকচ কৰা নাই তেখেতৰ এৰা জনজাতিকৰণটো কেতিয়া হ'ব? মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? প্ৰতিবেদন ক'ত থৈছে, কেনেকৈ থৈছে সেয়া অন্য কথা, কিন্তু প্ৰতিবেদন এতিয়ালৈকে কেন্দ্ৰলৈ পঠোৱাই হোৱা নাই, সেয়াই সত্য। বিধানসভাত মন্ত্ৰী ৰণোজ পেগুৱে নিজেই স্বীকাৰ কৰিলে এই কথা। ইয়াকে লৈ উত্তপ্ত অসম বিধানসভা। শাসক বিৰোধীৰ তীব্ৰ বাকযুদ্ধ। জনজাতিকৰণ নাকচ কৰা নাই তেখেতৰ এৰা জনজাতিকৰণটো কেতিয়া হ'ব? এই ইমান কাহিনী শুনি 11 বছৰ পাৰ হৈ গ'ল ছাৰ। বিধানসভাৰ কাৰ্য পৰিচালনাৰ ৩০১ নিয়মৰ অধীনত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে মঙলবাৰে সদনত উত্থাপন কৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি? শেহতীয়াকৈ কেন্দ্ৰৰ সৈতে কি আলোচনা কৰা হৈছে? কি পৰ্যায়ত আছে জনজাতিকৰণ প্ৰক্ৰিয়া? মই চৰকাৰক সুধিব বিচাৰো, জনজাতিকৰণৰ প্ৰক্ৰিয়া এতিয়া কোন পৰ্যায়ত আছে? কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি? ৰাজ্য চৰকাৰে এই বিষয়ত আনুষ্ঠানিকভাৱে কেন্দ্ৰৰ সৈতে কি আলোচনা কৰিছে? বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন কেতিয়ালৈ আখৰে আখৰে পালন কৰা হ'ব? আৰু বিশেষকৈ জনগোষ্ঠীসমূহক দিয়া প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰা হ'ব? মন্ত্ৰী ৰণোজ পেগুৱে বিৰোধী দলপতিৰ প্ৰশ্নৰ উত্তৰ সামৰাৰ পূৰ্বেই উত্তপ্ত হয় সদন। বিলখন অহাৰ সম্ভাৱনা নাই, পৰৱৰ্তী পৰ্যায়ত আহিব। ছাৰ জনজাতিকৰণ হ'ব নে নহ'ব? ছাৰ জনজাতিকৰণ হ'ব নে নহ'ব? মন্ত্ৰী পেগুৱে সদনক জনায় যে মন্ত্ৰী গোটৰ প্ৰতিবেদনক লৈ দল সংগঠনৰ পৰা সপক্ষে বিপক্ষে আহিছিল সংশোধনী প্ৰস্তাৱ। মৰাণ মটক সম্পৰ্কীয় সংশোধনীৰ বাদে অন্য মূল বিষয়ত কোনো সংশোধনী কৰা নাই। পেগুৰ মতে বিধানসভা নিৰ্বাচন অহাৰ বাবেও কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণত বিলম্ব হ'ল। শীঘ্ৰেই উক্ত সংশোধিত প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। কোৰ বিষয়টোৰ যিখিনি পৰামৰ্শ, অৰ্থাৎ মূল জনজাতিকৰণৰ বিষয়টোৰ যিখিনি পৰামৰ্শ, সেইখিনি ইতিমধ্যে বিধানসভাত যি দিয়া হৈছে সেইখিনিয়ে আছে, তাত আমি কোনো সাল সলনি কৰা নাই। যিহেতু সংশোধনী হ'ল, সংশোধনীৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ, এতেকে সেই সময়ত আমি এই প্ৰতিবেদন আমি দিল্লীলৈ নপঠালোঁ। ইয়াৰ পাছত নিৰ্বাচন আহিল। নিৰ্বাচনৰ পাছত এই সংশোধনী প্ৰস্তাৱৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰো অনুমোদন লোৱাৰ কথা আহিল। গতিকে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰাণ আৰু মটক জনগোষ্ঠীয়ে আগবঢ়োৱা সংশোধনী আমি সন্নিৱিষ্ট কৰি যিখিনি সংশোধনী কৰিলোঁ সেইখিনিত অনুমোদন জনাইছে, আৰু অনুমোদন জনোৱাৰ পাছত বিভাগীয় প্ৰক্ৰিয়া অনুযায়ী ইয়াক আমি দিল্লীলৈকে প্ৰেৰণ কৰিম। মন্ত্ৰীৰ উত্তৰ শুনি হুলস্থুল লাগে সদনত। বিধায়ক অখিল গগৈয়ে মন্ত্ৰীক উদ্দেশ্যি সোধে, জনজাতিকৰণ কেতিয়া? 2019তে দেশৰ সদনত উত্থাপন হ'ল। তাৰ পিছত মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কি দৰকাৰ আছিল? প্ৰতিবেদন এতিয়া ক'ত আছে? আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছাৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ। 11 বছৰ পাৰ হৈ গ'ল ছাৰ। ছাৰ জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে। ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ। মোৰ ছাৰ এটা প্ৰশ্ন আছে ছাৰ। এটা মাত্ৰ প্ৰশ্ন। ইয়াৰ সমান্তৰালকৈ বিৰোধীৰ সকলো বিধায়ক অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি আহে। জনজাতিকৰণ প্ৰকৃততে কেতিয়া হ'ব তাক লৈ প্ৰশ্ন তোলে। শাসকৰ উত্তৰত অসন্তুষ্ট বিৰোধীয়ে সদন ত্যাগ কৰে। সদনৰ বাহিৰলৈ আহিও বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। প্ৰতিটো নিৰ্বাচনৰ আগত এই ৬ জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে
কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত এইটো চৰকাৰে পাহৰি যায়। গতিকে এইটো প্ৰমাণ হৈ গ'ল জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ আগ্ৰহী নহয়। আজি বিধানসভাত অসমৰ সকলো বিৰোধী দলে ৰাইজৰ দল, কংগ্ৰেছ, AIDF আমি তিনিওটা বিৰোধী দলে ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিলোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ উত্থাপন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে চালে বেৰে কোবোৱা উত্তৰ দি থকাৰ কাৰণে আমি শেষত এটাই প্ৰশ্ন সুধিছিলোঁ যে আমাক জনাব লাগে যে জনজাতিকৰণ হ'ব নে নহয়, ইয়েছ অৰ ন'। আমি এইটো ছাপোৰ্ট দিছোঁ আৰু এইটো আজি নহয়, 10-15 বছৰ আগত ফাৰ্ষ্ট টাইম যেতিয়া এই দাবীটো উঠিছিল, আই ৱাজ দ্য ফাৰ্ষ্ট মেন ইন পাৰ্লিমেণ্ট টু ছাপোৰ্ট দিছ বিল। লজ্জাজনক কথা, ইমান ইম্পৰ্টেণ্ট এটা বস্তু এতিয়ালৈকে চৰকাৰে দিল্লীত পঠোৱাই নাই, বিকজ দে আৰ নট চিৰিয়াছ। 2025 নৱেম্বৰত অনুষ্ঠিত পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা সদনত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছিল। সেই দিনটোৰ পৰা বহু মাহ পাৰ হ'ল, এতিয়ালৈ কেন্দ্ৰলৈ নগ'ল প্ৰতিবেদন। জনজাতিকৰণ বিচৰা জনগোষ্ঠীবোৰে ইয়াৰ মাজতেই নিৰ্বাচন পাৰ কৰিলে, পুনৰ NDAৰ চৰকাৰ হ'ল। জনজাতিকৰণৰ প্ৰক্ৰিয়া পুনৰ অনিশ্চয়তাৰ মাজত সোমাই ৰ'ল। পষেক পূৰ্বে জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আহিছিল গুৱাহাটীলৈ। ওৰামৰ মতে সংবিধানৰ 342 অনুচ্ছেদৰ অধীনত জনজাতিৰ মৰ্যাদা লাভ কৰিবলৈ এটা দীঘল প্ৰক্ৰিয়াৰ মাজেৰে আগুৱাব লাগিব। সেয়ে সময় লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াত। এই কথাও স্পষ্ট হৈছে সংসদৰ আগন্তুক অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই স্থান নাপাব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কেন্দ্ৰৰ হাতত মন্ত্ৰীগোটৰ প্ৰতিবেদন পৰাই নাই। এতিয়াও সেয়া ৰাজ্য চৰকাৰে নিজৰ লগতেই ৰাখি থৈছে। এনে অৱস্থাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপোন সাৰ্থক হ'বলৈ আৰু কিমান বছৰ অথবা কিমান যুগ লাগিব? নে এয়া কেৱল ৰাজনৈতিক মেৰপেচ হৈ থাকি যাব অনন্তকাল? ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকা, নিতুল কৃষ্ণ, সঞ্জয় ৰায় আৰু ৰাতুল ৰিয়ানৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট, NKTV+ গুৱাহাটী।